হেৰি কি হ'ল কওকচোন? দেউতাই কি ক'লে? দেউতাই দেউতাই অকণো মানি ল'ব পৰা নাই। মোক বোলে আধা দিব আৰু আৰু ডাঙৰটোক বোলে আধা দিব। মই ইমানবাৰ ক'লোঁ যে সি আমাৰ নিজৰ দাদা নহয় বা নিজৰ ঘৰৰ আপোনালোকৰ সন্তান নহয়, তাক কিহৰ কাৰণে দিব লাগে। কিন্তু নাই, দেউতাই মোক ঢেৰ উল্টা পুল্টা কথা ক'লে। তাক বোলে আধা দিব আৰু মোক আধা দিব আৰু দোকানখন বোলে তাৰ নামতে লিখি দিব। মই জানিছিলোঁ মই যিটো লৈ ভয় কৰি আছিলোঁ সেইটোৱে হ'ল এতিয়া মোৰ লগত। কি? দেউতাই তেনেকৈ কৈছে? মই জানিছিলোঁৱে এনেকুৱা যে কিবা এটা হ'ব বুলি। মই ভালদৰে জানিছিলোঁ। ইয়াক আচলতে এইখন ঘৰত বেছিদিন থাকিবলৈ দি আমাৰ ভুল হ'ল। ইয়াক আমি আগতে উলিয়াই পঠিয়াব লাগিছিলে। এতিয়া পিছে এনেকৈ ৰৈ থাকিলে মানে সমস্যা সমাধান নহয়। এতিয়া আহক মোৰ লগত। দেউতা ঘৰতহে আছে, সেইটো এতিয়া দোকানত আছে। তাক আমি এতিয়াই দোকানত গৈ কৈ থৈ আহোঁগৈ বলক। আৰু তাক এখন ঘৰলৈ আহিবলৈ একেবাৰে মানা কৰি দিম। আহক মোৰ লগত আহক। ৰাণী, এতিয়াই ক'লেকে ভাল হ'ব জানো? হ'ব, এতিয়া আপুনি বৰ ভাল বেয়া চিন্তা কৰি থাকিব নালাগে। আৰু এইবোৰ চিন্তা কৰা এতিয়া সময়ো নহয়। এনেকৈ যদি আপুনি ভাল বেয়া চিন্তা কৰি থাকে, শেষত গৈ আপুনি এটা ফুটা কৰি এটাও নাপাব। সকলোবোৰ তাৰ নামত দেউতা লিখি দিব, তেতিয়া গম পাব হ'লে। এতিয়াই আহক, আহক। কি হৈছে তহঁতৰ? ইমান চিঞৰি চিঞৰি কথা পাতিছ যে, কি হৈছে? মা, কি ক'ম আৰু আপোনাক? আমি যিটোলৈ ভয় কৰি আছিলোঁ সেইটোৱে হ'ল, গম পায়নে? এওঁক যে মই সম্পত্তিখিনিৰ কথা ক'বলৈ ক'লোঁ, দেউতাই কি কৈছে গম পায়? আধা বোলে ডাঙৰটোক দিব, আধাহে বোলে এওঁক দিব, আৰু দোকানখনো বোলে তাৰ নামতে লিখি দিব, সেইবুলি কৈছে। এতিয়া আমি এনেকৈ ৰৈ থাকিব নোৱাৰোঁ মা। দেউতাক আৰু আমি দেউতাৰ মনটো বুজি পাবলৈ আৰু বাকী নাই আৰু। সকলোবোৰ বুজি পালোৱেই। তাকে কৈছোঁ এওঁক, এতিয়া বোলে দেউতা ঘৰতহে আছে, সেইটো চেগতে গৈ পেলাই আমি ডাঙৰটোক আজিয়ে ঘৰখনৰ পৰা খেদাই পঠিয়াই দিওঁ। মানে দোকানত গৈ পেলাই কৈ থৈ আহোঁগৈ তাক। নে কি কয় মা? আমি ভাল কৰিব লৈছোঁ নে বেয়া কৰিব লৈছোঁ বাৰু? ঠিকে কৈছা বোৱাৰী, ঠিকে কৈছা। ই জোখতকৈ বেছি ওপৰত উঠি গ'লগৈ। আমাৰ এওঁ কম নহয় নহয়। চালা ক'ৰ পৰা তাক সেই ঘৰখনলৈ আনিলে। তাক মাটি সম্পত্তি ভাগ আধা দিবলৈ আহিছে। যোৱা বোৱাৰী, এতিয়াই যোৱা। বাবা তও যা বোৱাৰীৰ লগতে। কিন্তু মা, যদি তাক ঘৰখনৰ পৰা উলিয়াই পঠিয়াই দিওঁ, যদি সি ঘৰলৈ নাহে, দেউতাই যদি আমাক সোধে, আমি কি ক'ম বাৰু কোৱাচোন তুমি? ৰাম, সেইবোৰ কথা আপুনি চিন্তা কৰিব নালাগে। সেইবোৰ কি ক'ব লাগে মই ক'ম নহয়। এতিয়া আহক আপুনি মুঠতে। অঁ বাবা যা, আমি দুজনে মিলি পেলাই যি ক'ব লাগে ক'ম নহয়। তই চিন্তা কৰিব নালাগে, যা। এইবোৰ চিন্তা কৰি থাকিলে মানে শেষত গৈ একো ফুটা কৰি এটা নাপাবি তই। যা, এতিয়া যা। অঁ ঠিক আছে বাৰু মা, আমি আহিছোঁ। আজি ইমান দেৰি হ'ল, ল'ৰাটো ক'লৈ গ'ল বাৰু? ইমান দেৰিলৈকে সি অহা নাই যে আজি। দোকানটো অথনিতে বন্ধ কৰিলে চাগে। এতিয়া 9টা-10টা বাজিব হ'ল, এতিয়ালৈকে সি নাই। ফোনটোও তাক কৰি আছোঁ, ফোনটোও ছুইচ অফ দেখাই আছে যে। কি হ'ল বাৰু তাৰ? কিবা আকৌ তাৰ বিপদ হৈছে নেকি? হে প্ৰভু, মোৰ ল'ৰাটো য'তেই আছে তাক যাতে ভালে কুশলে ৰাখিব আৰু পায়। ল'ৰাটো যে ইমান দেৰিলৈকে নাই, ঘৰততো কাৰো খবৰে নাই, কোনো চাগে গমেই নাপায়। আৰু গম পাই যদিও কোনো টেনশ্যন লোৱা নাই, কিন্তু টেনশ্যনটো অকল মোৰহে হৈছে। কি হ'ল বাৰু হেৰ' ল'ৰাটো ইমান দেৰিলৈকে ঘৰলৈ অহা নাই? মই অকণমান ওলাই যাওঁ নেকি বাৰু? মই অকণমান বিচাৰি যাওঁ নহ'লে। ক'ত বা আছে, কি বা কৰিছে, লগৰ সমনীয়াৰ লগত আকৌ কথাই পাতি আছে নেকি বা আকৌ। যাওঁচোন, ওলাই গ'লে কিজানিবা কিবা গমেই পাওঁ। হেৰি, আপোনাক যে মই অত দিনৰ পৰা যে কৈ আছোঁ, এইটো লোকৰ ল'ৰা। ইয়াক বিশ্বাস নকৰিব, নকৰিব। দেখিলে নহয়, আজি সি আমাৰ বহুত কামোৰ মাৰি এৰি থৈ গুচি গ'ল আমাক। কি এৰি থৈ গুচি গ'ল মানে? তুমি এইবোৰ কি কথা কৈছা? ক'লৈ এৰি থৈ গ'ল সি আমাক? দেউতা, দাদা চহৰলৈ গুচি গ'ল। চহৰত বোলে কিবা ভাল কাম এটা পালে, সেইকাৰণে আমাক এৰি থৈ গুচি গ'লগৈ। আৰু তোমাৰ কথা যিখন সি আমাৰ আগত কৈ থৈ গৈছে নহয়, মই তোমাক কি ক'ম আৰু। মোৰ তোমালৈ বহুত বেয়া লাগিছে। তুমি যাক ইমান মৰম কৰিছিলা, যাক তুমি ইমান নিজৰ বুলি ভাবিছিলা, সিয়ে তোমাক আজি বহুত কামুৰি দিলে দেউতা। সেইকাৰণে মই কৈছিলোঁ যে লোকৰ সদায় লোকৰ, ইমান বিশ্বাস নকৰিবা। কিন্তু নাই, তুমিতো মোৰ কথা নুশুনাই। কি? বাবা, তই এইবোৰ কি কথা কৈছ? সি চহৰলৈ গুচি গ'ল আৰু মোক সি এবাৰো নক'লে চহৰলৈ যামগৈ বুলি। নাই নাই, এইটো কথা মই কেতিয়াও বিশ্বাস কৰিব নোৱাৰোঁ। তহঁতি এনেই কৈছ হয় নাই কচোন? নাই কোৱা দেউতা, এনে নাই কোৱা। এনেনো কিয় ক'ম বাৰু কোৱাচোন? ঘৰখনত অথনিৰ পৰা ময়ো ইচ্ছাত বিচাত কৰি আছোঁ, বোলো আজি আকৌ দাদাক কি হ'ল, ইমান দেৰিলৈকে যে অহা নাই। সেই বুলি ভাবি পেলাই ওলাই গ'লোঁ। ওলাই গৈ সেই ওচৰৰ যে তাৰ লগৰ যে গণেশক সি কৈ থৈ গৈছে বোলে মই একেবাৰে গুচি আহিলোঁ বুলি কবি, সেইখন ঘৰলৈ আৰু মই কেতিয়াও নাযাওঁ বোলে। সেই বুলি মোক গণেশে কৈ পঠিয়াইছে। মই তাকে ভাবি পেলাই কিবা আচৰিত হৈ পেলাই আহিছোঁ মই তোমাৰ ওচৰলৈ। সি এনেকুৱা কেনেকৈ কৰিব পাৰে বাৰু? দেখিছানে আমাৰ লগত সি কিমান বিশ্বাসঘাতকতা কৰিলে। আৰু তাকে তুমি ইমান মৰম কৰিছিলা, সাপ পুহি তুমি গাখীৰ খুৱাইছিলা দেউতা। কি? সি সঁচাকৈ এৰি থৈ গুচি গ'ল? সি এনেকুৱা কৰিব কেতিয়াও নালাগিছিলে, কেতিয়াও এনেকুৱা কৰিব নালাগিছিলে। তাক মই কি কৰা নাছিলোঁ, কি দিয়া নাছিলোঁ তাক মই? তোতকৈ বেছি মই তাক বেছি মৰম কৰিছিলোঁ, কিন্তু সি আজি মোক বুকুত কামোৰ মাৰি থৈ গুচি গ'লগৈ এনেকৈ। সঁচাকৈ লোকৰ সদায় লোকৰ। এনেকৈ
লোকৰ এটা সন্তানক আনি পেলাই মই এনেকৈ তুলি লোৱাটোৱে ডাঙৰ ভুল হ'ল মোৰ। মই তাক বিশ্বাস কৰাটোৱে বহুত ভুল হ'ল। সঁচাকৈ বাবা, তইহে মোৰ আচল সন্তান অ', তইহে মোৰ আচল সন্তান। মই আগৰ পৰা কৈছোঁ নহয়, আপুনি মোৰ কথা নুশুনে। মই ক'লে মানে আপুনি আকৌ মোক বেয়া পায়। হা, মই তাক বেয়া দৃষ্টিৰে চাওঁ বুলি ভাবে আপুনি। দেখিলে নহয় ইমান মৰম কৰাৰ ফল সি কি দি থৈ গ'ল। হয় অ', সঁচাকৈ মই তোমাৰ কথা শুনিব লাগিছিলে। মই তোমাক বিশ্বাস নকৰি বহুত ভুল কাম কৰিলোঁ, বহুত ভুল কাম কৰিলোঁ। হ'ব দিয়া দেউতা, এতিয়া তাৰ কাৰণে তুমি দুখ কৰি থাকিব নালাগে। হ'ব দিয়া, উপায় নাই আৰু। লোকৰ সদায় লোকৰে, সিয়ে আজি এয়া প্ৰমাণ কৰি দিলে। এতিয়া তুমি চিন্তা নকৰিবা, ৰ'বা মই আছোঁ নহয়। এতিয়া চাবা, ঘৰখন মই ধুনীয়াকৈ চলাম। দেউতা, তুমি এতিয়া মই তোমাক আৰু কষ্ট পাবলৈ কেতিয়াও নিদিওঁ আৰু। তুমি সদায় আৰামতে খাবলৈ পাবা দিয়া। দাদাই যিবোৰ কাম তোমাক কৰি সহায় কৰি দিছিলে, এতিয়াৰ পৰা মই সকলোবোৰ কৰিম। সঁচাকৈ কৈছনে বাবা তই? সঁচাকৈ কৈছনে? সঁচাকৈ কৈছোঁ দেউতা, কিয়নো মিছাকৈ ক'ম বাৰু। তোমাৰ যিহেতু মই সন্তান, তোমাৰ দুখ হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। হ'ব, এতিয়া তুমি কান্দি থাকিব নালাগে দিয়া লোকৰ এটাৰ কাৰণে। এতিয়া তুমি ৰেষ্ট লোৱা দেই। হেৰা, তুমি কোৱা মতে এতিয়ালৈকে সকলোবোৰ প্লেনিঙে ছাকচেছ হৈছে বাৰু দেই। সেইটোৱে কথা। সেইকাৰণে আপুনি মোৰ কথা শুনিব লাগে আকৌ। এটা কাম বাৰু কৰিলোঁ, যেনে তেনে হ'লেও চলে বলে কুকুৰে তাক আমাৰ ইয়াৰ ঘৰখনৰ পৰা আঁতৰ কৰিলোঁ। এতিয়া আমাৰ নেক্সট প্লেনিং হৈছে দেউতাৰ যিমানবোৰ সা সম্পত্তি আছে সেইবোৰ আপোনাৰ নামত কৰি দিয়াটো। আপুনি শুনক, এইখিনি পাবলৈ হ'লে দেউতাক আপুনি এইকেইদিন মনটো ভাল লগাই থাকিব লাগিব। দেউতাই কোৱা সকলোবোৰ কামেই আপুনি কৰিব লাগিব। তেতিয়াহে আমি যিটো ভাবিছোঁ সেয়া আমি পামগৈ, বুজিছা? ঠিকেই কৈছা তুমি। আচলতে এইটো কথা মই ভাবি আছিলোঁ। দেউতাক এইকেইদিন ভাল লগাই থাকিব লাগিব। দেউতাই কোৱা মই সকলোবোৰ কথাই শুনিম, যাতে তেওঁ মোৰ ওপৰত সম্পূৰ্ণ বিশ্বাস কৰিব পাৰে। লাহে লাহে তাৰপিছত চলে বলে কৌশলেৰে গোটেই সা সম্পত্তিখিনিৰ মালিক মই হ'ম। আৰু বেছিদিন নাই আৰু, চিন্তা নকৰিবা। তুমি এখন ঘৰত ৰাজৰাণী হৈ খাব পাৰিবা। তাৰপিছত আমি দেউতাক আচল বিহু দেখাম যে দেউতাই আমাৰ লগত ইমানকেইদিন যে এনেকুৱা ব্যৱহাৰ কৰিলে। এতিয়াহে আমি দেখাম খালি গোটেই সা সম্পত্তিখিনি তোমাৰ নামত আনি ল'বলৈ দিয়া। তাৰপিছত চাবা দেউতাৰ অৱস্থা মই কি কৰি আছোঁ। নাই নাই ৰাণী, এইটো কৰিলে বেয়া হ'ব নেকি? আমাক মানুহে কি ক'ব বাৰু ভাবাচোন তুমি। সেই মানুহৰ কথা। মানুহে আমাক নোখোৱাই নহয়, আমি নিজে কৰি খাব লাগিব। আৰু আপোনাৰ সি মনত নাই নেকি? আৰু আপুনি ইমান সহজে পাহৰি গ'ল যে দেউতাই আপোনাৰ লগত কি ব্যৱহাৰ কৰিছিলে। দেউতাই আপোনাক নিজৰ সন্তান বুলি গণ্যই কৰা নাছিলে। মানুহ আহিলে মানে অকল আপোনাৰ বদনামে গাই থাকিব, অকল আপোনাৰ বদনামে গাই থাকিব। আপোনাক অকল দেউতাই ভালেই পোৱা নাছিলে। তাৰ স্বত্বেও আপুনি দেউতাৰ প্ৰতি ইমান এনেকুৱা সহানুভূতি দেখাবলৈ কি দৰকাৰ? মনত পেলাওকচোন, সেইকেইদিন আপোনাক কেনেকুৱা কৰিছিলে। পইচা খোজা মাত্ৰকে আপোনাক বৰ বৰ কথা শুনাইছিলে। এতিয়া চাম নহয়। তুমি ঠিক কথা কৈছা। মই ইমান সহজে এইবোৰ কেতিয়াও পাহৰিব নোৱাৰোঁ। সেইকেইটা দিনৰ কথা এতিয়াও মোৰ চকুৰ আগত ভাহি আছে। তুমি ঠিকেই কৈছা। সেইকাৰণে কৈছোঁ, মই যেনেকৈ যি কওঁ আপুনি সেইমতে চলি থাকক। চাবচোন লাষ্টত আমি বিচৰা সকলোবোৰে পাম। পিছে এতিয়া যোৱাচোন, মোলৈ একাপ চাহ বনাই এনেকৈ, মোৰতো বৰ কামুৰিছে মোৰ। ঠিক আছে বাৰু দিয়ক। হেৰি, ল'ৰাটো আৰু বোৱাৰীজনী আমাৰ লগত কিয় এনেকুৱা কৰিছে বাৰু? আমিনো সিহঁতক কি জগৰ লগালোঁ বাৰু? ময়ো একো ভাবি পোৱা নাই। ইমানকেইদিন দেখোন ঠিকেই আছিলে, এতিয়ানো পটককৈ কি হ'ল? সিহঁতৰনো এতিয়াহে ইমান আমনি লাগিছেনে আমাক লৈ পেলাই? আৰু আমিনো কি নকৰাকৈ আছোঁ? সকলোবোৰ দেখোন সিহঁতি কোৱা মতেই কৰি দিওঁ। তথাপিও সিহঁতক আমি শান্তি লগাব পৰা নাই। আমাৰ কাৰণে বোলে সিহঁতৰ সদায় অশান্তি হয়। আমিনো কি কৰিলোঁ বাৰু? এনেকুৱা আমাক কিয় কৰিছে সিহঁতি? ময়ো একো গম পোৱা নাই। এনেকৈ যদি কষ্ট দি থাকে আমি কেনেকৈ থাকিম বাৰু এখন ঘৰত? আমি এখন ঘৰত থাকিব নোৱাৰিম আৰু, বুজিছে? যিমান যি হ'লেও নহ'লেও আমি এখন ঘৰতে থাকিব লাগিব। যিমান কষ্ট দিলেও ইয়াতে থাকিব লাগিব আমি। আৰু ইয়াৰ পৰানো ক'ত যাবা কোৱাচোন? মোৰ পইচা পাতিও নাই আগৰ গতে। সকলোবোৰ বাবাই চাই আজিকালি। আৰু সকলোবোৰ তাৰ ওচৰতে আছে। এতিয়া যদি তাক পইচা খোজোঁ, সি জানো আমাক দিব? নিদিয়ে নহয়। সেইকাৰণে পইচা পাতি নহ'লেনো বেলেগ ক'লৈ যাবা? ইয়াতে থাকিব লাগিব, উপায় নাই আৰু, কষ্ট মষ্ট হ'লেও মৰালৈকে। মা দেউতা দুইজন একেলগে আছে, ভালেই হ'ল দিয়ক। আচলতে আপোনালোকক কিছুমান কথা ক'বলৈহে আছে। কথা? কি কথানো বোৱাৰী, কোৱাচোন বাৰু। আচলতে মা, আমাৰ যিমানখিনি সা সম্পত্তি আছে, মানে মাটি বাৰী যিমান ঘৰে দুৱাৰে দোকানে চোকানে সকলোবোৰ আমি বিক্ৰী পেলাই চহৰলৈ যাম বুলি ভাবিছোঁ। কি? চহৰলৈ যাবা বোৱাৰী? আৰু এই সকলোবোৰ বিক্ৰী কৰি থৈ চহৰলৈ যাবা? কিন্তু কিয় বোৱাৰী? তোমালোকেনো ইয়াত কি কষ্ট পাইছা?
মানে দেউতা অইন কাৰণ নাই মানে ইয়াত এনেকৈ ব্যৱসায় বাণিজ্য কৰিলে মানে ইমান বিক্ৰী বাৰ্তা নহয়েই আৰু এনেকৈ যদি বিক্ৰী নহয় তেতিয়াহ'লে আমিনো ঘৰখন কেনেকৈ চলাম সেইকাৰণে আমাৰ বৰ কষ্ট হৈছে তাকে ভাবিছোঁ গোটেই সা সম্পত্তিবোৰ বিক্ৰী পেলাই আমি চহৰলৈকে যাওঁগৈ চহৰ ধুনীয়াকৈ ডাঙৰ ব্যৱসায় এটা খুলিম তাৰপিছত লাহেকৈ আমি তাতে থাকিম আৰু সেইবুলি ভাবিছোঁ আৰু গাঁৱলৈ একেবাৰে অহা যোৱা সকলোবোৰে শেষ কৰিম আৰু মানে গাঁৱৰ লগত একো সম্পৰ্ক নাৰাখোঁ বুলি ভাবিছোঁ হয় নেকি হ'ব দে আৰু তহঁতি যি ভাল দেখিছ তাকেই কৰ আমিনো কি ক'ম আৰু এতিয়া আমি ক'লে জানো তহঁতি আমাৰ মতে চলিবি নচলা নহয় সেইকাৰণে মোৰ হাতত একো নাই যেতিয়া তোৰ কথা মতেই চলিব লাগিব হ'ব দে যি ভাল দেখিছ তাকেই কৰ আৰু পিছে আমি যাম কেতিয়া আচলতে দেউতা আমিহে যাম মানে এওঁ আৰু মই আপোনালোক দুজনক আমি বৃদ্ধাশ্ৰমত থৈ পেলাই যাম কি বোৱাৰী আমাক বৃদ্ধাশ্ৰমত থবা তুমি নহয় মা আচলতে ৰাইজত দুখ নাই অ' আমি দুয়োজনে কথা পাতি সিদ্ধান্ত লৈছোঁ প্ৰথমতেতো আমি ডাঙৰ ভাড়াঘৰটো ল'ব নোৱাৰোঁ সেইকাৰণে প্ৰথমতে আমি সৰুকৈ ভাড়াঘৰ এটা ল'ম তাৰপিছত কেইদিনমান থকাৰ পিছত আমি ব্যৱসায় বাণিজ্য যেতিয়া ষ্টাৰ্ট কৰিম লাহে লাহে ডাঙৰ ৰুম এটা ল'ম আৰু তাৰপিছত তোমাক আৰু দেউতাক আমাৰ ওচৰত লৈ আহিম তেতিয়ালৈকে তোমালোকে বৃদ্ধাশ্ৰমতে থাকিবা হ'বনে কিন্তু হ'ব বাবা অঁ হ'ব দে তহঁতে যেনেকৈ ভাল দেখ আমি তেনেকৈ কৰিম দে মাৰে আৰু কি আৰু জানই দেখোন মাৰৰ কথা হ'ব দে আমি বৃদ্ধাশ্ৰমতে থাকিম দে ঠিক আছে বাৰু দেউতা পিছে কাইলৈ আমাৰ মাটিখিনি চাবলৈ মানুহ আহিবই আমি এতিয়া বস্তুবোৰ পেকিং কৰোঁ আৰু আপোনালোকৰ বস্তুবোৰ পেকিং কৰক অঁ ঠিক আছে বোৱাৰী হ'ব দিয়া হেই আপুনি আপুনি সিহঁতৰ কথাবোৰ ইমান সহজকৈ মানি ল'লে যে সিহঁতৰ কথাবোৰ মানি নলৈ কি কৰিম আৰু কচোন মই মানি নল'লে আমাৰ জানো বেলেগ উপায় আছে হা জীৱনটোত ভগৱানে ইমান যে এনেকৈ দুখ লাগিব বুলি কেতিয়াও ভবা নাছিলোঁ এটাক সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিলোঁ সিও বুকুত কাপোৰ মাৰি থৈ চহৰলৈ গুচি গ'লগৈ এতিয়া নিজৰটোৱেও সকলোবোৰ ঘৰে দুৱাৰে বিক্ৰী কৰি আমাক বৃদ্ধাশ্ৰমত ৰাখিম বুলি কৈছে হা কমটি দুখৰ কথা দুটাকৈ ল'ৰা থাকি এটাও আমাক চাব নোৱাৰিলে কোৱাচোন তুমি সিহঁতে যদি ৰাখিবলৈ নিজে ইচ্ছাই কৰা নাই তেতিয়াহ'লে আমিনো জোৰবস্তি সিহঁতৰ লগত কিয় থাকিম হ'ব দিয়া একো নাই যিমান দিন যেনেকৈ থাকিব লগা আছে তেনেকৈ থাকিম আৰু যদি বৃদ্ধাশ্ৰমতে আমি মৰিব লগাও আছে আমি তাতেই মৰিম দিয়া হ'ব দুটাকৈ ল'ৰা থাকি আমাক যে এনেকৈ দুখ দিব মই কেতিয়াও ভবা নাছিলোঁ মই হ'ব দিয়া কানিকুত থাকিব নালাগে এতিয়া বস্তুখিনি পেকিং কৰাৰ আগতে আহা শেষবাৰৰ কাৰণে আমি আমাৰ মৰমৰ দোকানখন এবাৰ চাই আহোঁগৈ আহা ঠিক নাই আৰু এইখন আৰু কেতিয়াকৈ চাবলৈ পাম বা এইখন দোকান থাকিব নে নাথাকিব সেয়াও নাজানো মই সেইকাৰণে সময় থাকোঁতেই শেষবাৰৰ কাৰণে চাই আহোঁগৈ আহা অঁ ব'লক অঁ দাইটি খুৰীদি ক'লৈ যায় আপোনালোক দুইটা এই দোকানখনৰ ফালে যাম বুলি ভাবিছোঁ অ' পিছে তইনো ক'লৈ যাৱ মই সেই তিনিআলিৰ পৰা আহিলোঁ পিছে দোকানলৈ আজি আপুনি যায় যে কি হ'ল ৰাকেশ নাহে নেকি দোকানলৈ আজি কিনো ক'ম আৰু পাইটোক দোকানখন বোলে সি বিক্ৰী কৰি দিব সেইকাৰণে বোলো শেষ মুহূৰ্তৰ বাবে হ'লেও আমি বুঢ়া বুঢ়ী দুয়োটাই আমাৰ সেই কষ্টৰে গঢ়ি তোলা দোকানখন বোলে এপাক চাই লওঁ সেইবুলিহে চাবলৈ আহিলেও পায় অঁ দোকানখন বিক্ৰী কৰি দিব দোকানখন আকৌ কেলৈ বিক্ৰী কৰিব ইমান ধুনীয়াকৈ দোকানখন চলি আছে সেইখন দোকান কেলৈ বিক্ৰী কৰিব সি কিনো কবি আৰু সি কৈছে বোলে দোকানখন নচলে বোলে ভালকৈ সেইকাৰণে বোলে চহৰতে বোলে দোকান চোকান খুলি পেলাই তাতে থাকিব আৰু বোলে কি কবি অ' আজিকালি মানুহৰ কথা একো ধৰিব নোৱাৰি বেছিকৈ ক'বলৈও বেয়া নহয় সেইকাৰণে যি মন তাকে কৰে আৰু এনেও দুখ পাই আছোঁ ডাঙৰটোৱে কৈ দিয়ে সেইখন ইমান কষ্টৰে তাক তুলি তালি ডাঙৰ দীঘল কৰিলোঁ তাক কোনেও মৰম নকৰে মই তাক মোৰ বুকুত ৰাখি ৰাখি তাক মই ডাঙৰ দীঘল কৰিলোঁ কিন্তু সি লাষ্টত মোকে বুকুত সি কামোৰ মাৰি থৈ গুচি গ'লগৈ চহৰলৈ তেতিয়াৰ পৰা মানুহৰ প্ৰতি কিবা বিশ্বাসটো আঁতৰি গ'লোঁ ভগৱানৰ ইচ্ছা আমি সাধাৰণ মানুহ হেনো কি ভাঙিব পাৰিম সেইকাৰণে যি কৰে কৰক আৰু যেনেকৈ ৰাখে ভগৱানে আমি তেনেকৈ ৰাখিম সি সেইবোৰ কৰাৰ পিছৰ পৰা সঁচাকৈ কৈছোঁ মোৰ মন চন একেবাৰে ভাগি গ'ল মানুহকনো কেনেকৈ বিশ্বাস কৰিম মই কচোন সি এনেকুৱা কেতিয়াও কৰিব নালাগিছিলে গণেশ কেতিয়াও কৰিব নালাগিছিলে তইতো ভালদৰে জান তাক মই কিমান মৰম কৰোঁ নিজে নাখাই মই তাক খুৱাইছিলোঁ কিন্তু সি মোক বুকুত লাথ মাৰি থৈ এনেকৈ গুচি গ'লো সেইকাৰণে এতিয়া নিজৰ ল'ৰাটোৰ ওপৰতো মোৰ বিশ্বাস নাইকিয়া হৈছে যি কৰে কৰক আৰু আমাক যদি ভগৱানে দুখত পেলাবলৈ ইচ্ছা আছে পেলাওক আমি তাত তেনেকৈ সুখী সেয়াই মানি ল'লোঁ আৰু বুজিছ খুৰা আপুনি
বিদ্যুতৰ কথা এনেকৈ কৈছে যে আপুনি কি বিদ্যুতৰ কথাবোৰ গম নাপায় নেকি? গম পাবলৈনো কি আছে আৰু, সেয়াই আৰু যি কৰিলে সেয়াতো গম পালোৱে আৰু বেলেগকেনো কি গম পাবি আৰু তাৰ কথা কচোন তই। অ' ময়ো মানে এতিয়াহে বুজিলোঁ এই সকলোবোৰ আপোনাৰ মানে ইচ্ছাৰ বিৰুদ্ধে কৰা হৈছিলে। আচলতে মই বুৰ্বক, মই খুৰীটিক বিশ্বাস কৰিব নালাগিছিলে। আপুনি চাগে খুৰা আচল কথাটো গমেই নাপায়। বিদ্যুতক খুৰীটি আৰু আপোনাৰ সৰু বোৱাৰী আৰু আপোনাৰ সৰু ল'ৰাই আহি পেলাই দোকানত বহুত কিবা কিবি কথা ক'লে আৰু তাক ঘৰলৈ যাবলৈ মনা কৰিলে। তাক ক'লে চহৰলৈ চিৰ জীৱনৰ কাৰণে গুচি যাবলৈ, যাতে সি যিমান যি হ'লেও এইখন গাঁৱত আপোনালোকৰ ঘৰত সি যাতে কেতিয়াও তাৰ মুখখন নেদেখুৱায় সেইবুলি তাক শপত দিলে আৰু সেইদিনাখনৰ পৰাই সি চহৰলৈ গুচি গ'লগৈ। আৰু লগতে খুৰীটিয়ে এইটো কথাও কৈছে যে দেউতাক যদি সঁচাকৈ তই মনৰ পৰা দেউতা বুলি ভাবিছিলি তেতিয়াহ'লে তই দেউতাৰ সুখৰ কাৰণে এইখন ঘৰলৈ যাতে কেতিয়াও নাহ সেইবুলি তাক শপত দিছিলে। সেই দিন ধৰি সি আজিলৈকে এইখন গাঁৱত দেখা দেখিয়ে নাই। মই কথাবোৰ সকলোবোৰ গম পাওঁ খুৰা, খালি মই বোলো আৰু আপোনালোকেও চাগে সকলোৱে আলোচনা কৰি পেলাই এইখিনি কাম কৰিছে সেইবুলি ভাবিছিলোঁ মই। আৰু সেইদিনাখনৰ পৰা আপোনাকো তেনেকৈ লগ নোপোৱা হ'লোঁ, দোকানলৈও ৰাকেশ আহে আৰু আপোনালোকৰ ঘৰলৈ যাবলৈও মোৰ তেনেকৈ ইমান ভাল নালাগে। তেনেকৈ আৰু লগ নাপাই কথা তেনেকৈ থাকি গ'ল আৰু। মই যে আপোনাক যে ইমান এনেকুৱা মিছা কিছুমান কথা যে কাণত যে ভৰাইছে মই সম্পূৰ্ণ গম নাপাওঁ হেৰো। কি গণেশ, তইনো কি কথা কৈছ? খুৰা মই আপোনাক এটা মিছা কথা কোৱা নাই। যদি আপোনাক মই মিছা কথা কোৱা যেন লাগিছে তেতিয়াহ'লে সোধক, খুৰীক সোধক, খুৰীয়ে সকলোবোৰ কথা আপোনাক ক'ব। হেৰা, গণেশে কোৱা কথাবোৰ সঁচা নেকি? মই কি সুধি আছোঁ তোমাক? হয়, সঁচা। গণেশে কোৱা কথাবোৰ সঁচা। আচলতে বাবা আৰু বোৱাৰীয়ে মোক সেই কথাবোৰ ক'লে আৰু ময়ো তাক আগৰ পৰাই বেয়া পাইছিলোঁ, কাৰণ আপুনি তাক নিজৰ সন্তানটোতকৈ বেছিকৈ মৰম কৰিছিলে। সেইকাৰণে ভাবিলোঁ এনেকৈ হ'লে দেখোন এদিন নিজৰ সন্তানটোক আমি আমাৰ হাতৰ পৰা হেৰুৱাব লাগিব, লোকৰ দুখে আপোন কৰি ল'ব লাগিব। সেইবুলি ভাবি পেলাই বোৱাৰী আৰু ল'ৰাৰ কথাত মই একমত হৈছিলোঁ। সেইকাৰণে আমি আহি পেলাই দোকানত তাক ঢেৰ যি টি কথা ক'লোঁ। গণেশে কোৱা সকলোবোৰ কথাই ক'লোঁ আৰু তাক আমি শপত দি ৰাখিছিলোঁ যাতে সি সেইখন ঘৰলৈ জীৱনত কেতিয়াও নাযায় আৰু। তাৰপিছত তাক সেইখিনি কৰি পেলাই আপোনাৰ কাণত মিছাকৈ সেইবোৰ কথা কৈছিলোঁ যে সি চহৰত কিবা কাৰণে গুচি গ'লগৈ বুলি, যাতে আপুনি তাক লাহে লাহে বেয়া পোৱা হয়। সেইবোৰ ভাবি পেলাই আমি এইবোৰ প্লেনিং কৰিছিলোঁ যাতে মোৰ ল'ৰাটোৱে আপোনাৰ মৰমৰ পৰা বঞ্চিত হ'ব নোৱাৰে। সেইবোৰ ভাবি পেলাই আমি এইখিনি কাম কৰিছিলোঁ। কিন্তু এতিয়া নিজৰ ল'ৰাটোৱে আমাৰ লগত কি কৰিলে। মই বহুত ভুল কাম কৰিলোঁ বহুত। মোক মাফ কৰি দিয়ক, আপুনি মাফ কৰি দিয়ক। কি তুমি এনেকুৱা কাম কৰিলা? মই মোৰ ল'ৰাটোক এনেই ভুল বুজি আছিলোঁ। আচলতে মই তোমালোকৰ কথা বিশ্বাস কৰিব নালাগিছিলে। ভগৱান, এনেকুৱা কিয় কৰিলা? তোমালোকে মোৰ লগত কিয় কৰিলা? এতিয়া দেখিছা নিজৰ তই কি কৰিলে? ঘৰে মাতিয়ে দোকানে সকলোবোৰ বিকি পেলাই সিহঁতি চহৰত থাকিব আৰু আমাক বৃদ্ধাশ্ৰমত থ'ম বুলি কৈছে। নিজৰটোৰ কাৰণে ইমানখিনি কষ্ট কৰিছিলা নহয়, কি দিলে সি তোমাক? কি দিলে হা? তুমি যে এনেকুৱা কৰিব বুলি মই সপোনতো ভবা নাছিলো। হৰি গণেশ, এতিয়া সি ক'ত থাকে তই গম পাওনে? তাৰ এড্ৰেছটো তই আমাক দিবিনে? হয় খুৰা, মই গম পাওঁ। সি চহৰতে থাকে আৰু তাক মই প্ৰায় লগ পায়ে থাকোঁ আৰু মোৰ পৰা আপোনালোকৰ খবৰ লৈ থাকে সি। পিছে খুৰা ব'লক, আজি মই আপোনাক তাৰ ওচৰত লৈ যাম। ব'লক খুৰা, ব'লক। গণেশ, সঁচাকৈ তই আমাক নিবিনে? ৰ আমি দুয়োটাই গৈ পেলাই কাপোৰ কানিযোৰ ভালকৈ পিন্ধি লওঁ। সি আকৌ চহৰত থাকে নহয়, এনেকৈ গ'লে মানে সি লাজে পাব। ঘৰৰ পৰা আহি লওঁগৈ দেই। গণেশ, তই আমাক আজি তাৰ ওচৰত লৈ যাবি। দেই, ইমান দিনৰ মূৰত মই মোৰ ল'ৰাটোক লগ পাম। সঁচাকৈ মনটো বৰ ভাল লাগিছে। সঁচাকৈ মনটো বৰ ভাল লাগিছে।